নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব জানাটোলৈ আপোনালোকক স্বাগতম জনাইছো। দেওবাৰে শাওন মাহৰ ডাঙৰ অমাৱস্যা। এই অমাৱস্যাৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এই পৰিৱৰ্তনৰ ফলত পাঁচ ৰাশিৰ ভাগ্য উদয় হৈ পৰিব। তেওঁলোকৰ জীৱনত চলি থকা সকলো সমস্যা অন্ত হৈ পৰিব আৰু কৰ্মক্ষেত্ৰত তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব আৰু ভাগ্যই তেওঁলোকক বহু ক্ষেত্ৰত সহায় কৰা দেখিবলৈ পাব। মহাদেৱৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। শাওন মাহৰ এইটো হ'ল প্ৰথম অমাৱস্যা বা ডাঙৰ অমাৱস্যা। শাওনৰ 19 তাৰিখে পৰিছে এই অমাৱস্যা। এই অমাৱস্যাৰ ফলত পাঁচ ৰাশিৰ ভাগ্য উদয় হৈ পৰিব। যদি এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি নাই তেনেহ'লেও মোক জনাব পাৰে। ইয়াৰ পিছৰ ভিডিঅ'টোতে আপোনালোকৰ ৰাশিটো হৈ এটা ভিডিঅ' মই লৈ আহিবলৈ চেষ্টা কৰিম। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই অমাৱস্যাই শুভ প্ৰভাৱ পেলাব, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পোৱা দেখিবলৈ পাব আৰু কৰ্মৰ বাট দীঘলীয়া হৈ পৰিব। আপোনালোকে অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো ক্ষেত্ৰত আপোনালোকে সঠিক সিদ্ধান্ত ল'ব পাৰিব আৰু জীৱনৰ বাটত আপোনালোকে কেতিয়াও অসুবিধা নাপাব। অত দিনৰ পৰা যদি জীৱনত আপোনালোকৰ সমস্যা চলি আছিল, এই অমাৱস্যাৰ পিছতেই আপোনালোকৰ সেই সকলো সমস্যা সমাপ্ত হৈ পৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। মনত স্থিৰ কৰা আপোনালোকে যিকোনো কাম এই অমাৱস্যাৰ পিছতেই সম্পূৰ্ণ কৰিব পাৰিব। ভাগ্যই আপোনালোকক বহু ক্ষেত্ৰত সহায় কৰিব। বিয়া বাৰুৰ কাৰণে আপোনালোকৰ প্ৰবল যোগ নামি আহিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পাব। যি কাম আপোনালোকে হাতত ল'ব সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে অৰ্থ উপাৰ্জন কৰিব পাৰিব। লগতে সেই অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত থাকি আনন্দিত অনুভৱ কৰিব আৰু আত্মীয়ৰ লগত থাকোঁতেও আপোনালোকৰ মন আনন্দিত হৈ থকা দেখিবলৈ পাব। যিকোনো কাম কৰাৰ আগত ঘৰৰ মানুহৰ লগত আলোচনা কৰি আপোনালোকে যদি সেই কাম কৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকৰ হৈ পৰিব। কেতিয়াবা কিবা কথাত আপোনালোকৰ খং উঠিব পাৰে, তথাপিও খঙক নিয়ন্ত্ৰণ কৰি আপোনালোকে সুন্দৰভাৱে দিনবোৰ অতিবাহিত কৰিবলৈ চেষ্টা কৰিলে আপোনালোকৰ জীৱন আনন্দময়ী হৈ পৰিব। ভাগ্যই আপোনালোকক এই অমাৱস্যাৰ পিছতেই বহু ক্ষেত্ৰত সহায় সহযোগিতা কৰা দেখিবলৈ পাব। আপোনাৰ কুণ্ডলীত থকা দুখ সমাপ্ত হৈ পৰিব। আপোনালোকৰ ঘৰত যদি বাস্তু দুখ চলি আছিল সেই দুখো আপোনালোকৰ সমাপ্ত হৈ পৰা আপোনালোকে দেখিবলৈ পাব। কোনো অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে সহায় সহযোগিতাও লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোকে ইমান অসুবিধা নাপাব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। 2 নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ঘৰত কিছু গুৰুত্বপূৰ্ণ কামত আপোনালোকে অংশগ্ৰহণ কৰা দেখিবলৈ পাব। এই অমাৱস্যাৰ পিছতেই আপোনালোকৰ ভাগ্য উদয় হৈ পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে সকলো কাম সঠিক দিশত কৰিব পাৰিব আৰু সম্পূৰ্ণভাৱে কৰিব পাৰিব। ভাগ্যই আপোনালোকক এই ক্ষেত্ৰত বহু ক্ষেত্ৰত সহায় কৰা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব। এই অমাৱস্যাৰ পিছতেই আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিব। আগৰ কিবা ৰৈ থকা কাম হৈ পৰিব, নাইবা আপোনালোকে পাবলগীয়া ধন সুন্দৰভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপোনালোকে যিকোনো কামত হাত দিলে সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। এই অমাৱস্যাৰ পিছতেই প্ৰথমতে আপোনালোকে যিকোনো কাম হাতত লোৱাৰ আগত 2-এবাৰ সুন্দৰভাৱে ভবা গুণা কৰি ল'বলৈ চেষ্টা কৰিব। মাত্ৰ আপোনালোকে কিছুমান ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব, কাৰণ শত্ৰুৰ পৰাক্ৰম এই ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি পাব পাৰে বা কোনো শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেই ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ একো অসুবিধা নহ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ উন্নত যুগ দেখিবলৈ পোৱা যাব। ঠিকাঠুকলি কৰা লোকসকলেও নতুন কামৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব বা অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। একো বিবাদ আপোনালোকৰ সৃষ্টি নহ'ব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়।
3 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই অমাৱস্যাৰ পিছতেই আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰিব। আপোনালোকৰ জীৱনত যদি আৰ্থিক সমস্যা হৈ আছে আৰু আপোনালোকৰ যদি মানসিক চাপ বৃদ্ধি পাই আছে তেনেহ'লে আপোনালোকে এই অমাৱস্যাৰ পিছতেই আপোনালোকৰ সকলো সমস্যা সমাধান কৰি ল'ব পাৰিব নিজেই। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত যুগ দেখিবলৈ পোৱা যাব পাৰে। মানসিক চিন্তা আপোনালোকৰ দূৰ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সুন্দৰভাৱে আগুৱাই যাব পাৰিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু আনৰ পৰা আপোনালোকে বহু বেছি সহায় সহযোগিতা লাভ কৰাও দেখিবলৈ পোৱা যাব পাৰে। যদি যিকোনো কামত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। চাকৰি বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সুফল দেখিবলৈ পোৱা যাব। জীৱনত চলি থকা বাধা আপোনালোকৰ দূৰ হৈ পৰিব। জীৱন উজ্জ্বলময় হৈ পৰা দেখিবলৈ পোৱা যাব। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰত যোগদান কৰিব বিচাৰিলে আপোনালোকৰ কাৰণে মংগলময় হৈ পৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আনন্দময় হিচাপে পাৰ কৰিব পাৰিব সময়বোৰ। সন্তানক লৈ গৰ্ব অনুভৱ কৰিব বা আনন্দ আপোনালোকে অনুভৱ কৰিব। দাম্পত্য জীৱন আপোনালোকৰ সুখময় হৈ পৰিব। প্ৰেমৰ জীৱনো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। প্ৰেমত যদি কিবা খুটখাট লাগি আছিল বা হতাশাৰ মাজেৰে কটাই আছিল তেনেহ'লে এই অমাৱস্যাৰ পিছৰ পৰাই আপোনালোকৰ প্ৰেমৰ জীৱন বা দাম্পত্য জীৱন সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব। পাবলগীয়া সম্পদ আপোনালোকে লাভ কৰিব পাৰিব আৰু ঘৰত যদি কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যায় আৰু উচ্চ শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আপোনালোকৰ। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। 4 নম্বৰটো ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই 4 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনত চলি থকা সকলো কামত আপোনালোকে সফলতাৰে আগুৱাই যাব পাৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে বহু বেছি লাভৱানো হ'ব পাৰিব। শত্ৰুক ধ্বংস কৰিব পাৰিব আৰু আপোনালোকে নিজেই আগুৱাই যাব পাৰিব। জীৱনত চলি থকা সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম আপোনালোকৰ সমাপ্ত হৈ পৰা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰা আপোনালোকৰ একো ক্ষতি নহ'ব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। নিবনুৱা সমস্যা প্ৰায় সমাধান হৈ পৰিছে বুলি আপোনালোকৰ ক'ব পৰা যায়। ঘৰুৱা পৰিৱেশ অনুকূল হৈ থাকিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্য জীৱন সুখময় হৈ পৰিব আপোনালোকৰ। পাবলগীয়া ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ভাগ্যই এনেকুৱা ধৰণৰ সহায় আপোনালোকক কৰিব যে আপোনালোকে অতি কম কষ্ট কৰি অধিক উপাৰ্জন কৰিব পাৰিব। জীৱনত চলি থকা দুখ আপোনালোকৰ সমাপ্ত হৈ পৰিব। ঘৰত যদি কিবা কণ্ডলিক দোষ আছে, বাস্তু দোষ আছে বা ছায়া দোষ আছে সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত বাট আপোনালোকে বিচাৰি পাব। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই অমাৱস্যাৰ পিছতেই বা এই 4 তাৰিখৰ পিছতেই আপোনালোকৰ দিন ভাললৈ আহিছে বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। দূৰ ভ্ৰমণ কৰিলেও আপোনালোকৰ একো অসুবিধা নহ'ব বা ছুটি ভ্ৰমণ কৰিলেও আপোনালোকৰ একো অসুবিধা নহ'ব। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব বা যদি কিবা আপোনালোকে আগলৈ ইণ্টাৰভিউ দিব বিচাৰে বা কিবা চাকৰিৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে সেই কৰ্মটো আপোনালোকে সফল হ'ব পাৰিব। আগৰ কিবা কৰি থোৱা শুভ কামৰ ফল আপোনালোকে এই 4 তাৰিখৰ পিছৰ পৰাই লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে মন আনন্দিত হৈ পৰিব আপোনালোকৰ। দাম্পত্য জীৱনত সুখ খবৰ অহা যোগ দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া সম্পদ লাভ কৰিব। ঘৰত যদি মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। মাথো স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে নাইবা ঘৰত কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইকাৰণে নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰিব আৰু ঘৰৰ মানুহৰ প্ৰতিও অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি আপোনালোকে চাব বিচাৰে তেনেহ'লে চাব পাৰিব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে, তাৰ পৰা অলপ
বাছি চলিবলৈ নিজকে অলপ বচাই ৰাখিব ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে মাটি বাৰী বা সা সম্পত্তি লাভ হ'ব আপোনালোকৰ বা পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ নামি আহিব আপোনালোকৰ কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে হৈ পৰিব আৰু যি পৰিকল্পনা আপোনালোকে ভাবি থৈছে সেই পৰিকল্পনা কৰাৰ ক্ষেত্ৰত কোনো লোকে আপোনালোকক বাধা প্ৰদান নকৰিব কিন্তু আপোনালোকে সঠিক দিশত গ'লে সকলোবোৰ আপোনালোকৰ শুভ হৈ পৰা দেখিবলৈ পোৱা যাব জীৱনৰ দিশ মুকলি হৈ পৰিব আৰু আয় বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ৰাশিটো যদি এই ভিডিঅ'টোত নাপালে তেনেহ'লেও মোক নিশ্চয় কমেণ্ট কৰিব ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিম তেনেহ'লে আজিলৈ নমস্কাৰ